হয়, বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী পাখামাৰাকে ধৰি কেইবাখনো গাঁৱত ইতিমধ্যে বিগত এমাহ ধৰি যি হাতীৰ উপদ্ৰৱ, এই হাতীৰ উপদ্ৰৱত এতিয়া নিদ্ৰাহৰণ কৰিছে গয়াৰ। আৰু এই হাতীয়ে ইতিমধ্যে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান, পকা ধানৰ খেতি খাই তহিলং কৰিছে, লগতে ৰবি শস্যৰ খেতি খাই তহিলং কৰিছে। আৰু হাতীৰ উপদ্ৰৱত যি ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত হোৱা প্ৰায় 16টা পৰিয়ালক আজি বাক্সা জিলা বন বিভাগৰ পৰা বিভিন্ন ধৰণে সহায় আগবঢ়োৱা হৈছে। আৰু মোৰ লগত যিহেতু বাক্সা জিলাৰ বন বিভাগৰ ডিএফঅ'গৰাকী আছে বিপুল বৰ্মন, মই তেখেতৰ কিছু জানিব খুজিম। ছাৰ, আজি কেনেধৰণৰ সহায় কৰিলে ছাৰ? আজিতো আমি যিখিনি মানে ঘৰবিলাক চালোঁ, যিবিলাক ঘৰ কমপ্লিটলি ডেমেজ হৈছে সেইবিলাকক আমি টিং পাত দিছোঁ আমাৰ বাক্সা ফৰেষ্ট অফিচৰ পৰা। আৰু কিছুমানৰ ধৰা হ'ল আপোনালোকৰ হেৰিও কৰিছে, বাচন বৰ্তন, খোৱা বাচন বৰ্তন গোটেইখিনি ডেমেজ কৰিছে। আমি বাচন বৰ্তন এটা ছেট দিছোঁ। আৰু ধৰা হ'ল আপোনাৰ এইটো কি নাম, কম্বল দিয়া গৈছে। মানে কিছুমান 5-6 ঘৰ এনেকুৱা আছে, সিহঁতৰ কম্বল চম্বল চব ফালি পেলাই দিছে। গতিকে আমি তাতো সেই পৰিয়ালবিলাকক আমি কম্বল দিছোঁ। আৰু এতিয়া ধৰা হ'ল যেতিয়া স্কুলীয়া ল'ৰা ছোৱালী আছে, স্কুলীয়া 2জনী ছোৱালীৰ হেৰি কৰিছে, আপোনাৰ কিতাপ পত্ৰবিলাকো নষ্ট কৰিছে। সেই 2জনী ছোৱালীক ফাইনেন্সিয়েলি অলপ হেল্প কৰি দিছোঁ। আৰু প্লাষ্টিকৰ এতিয়া পঢ়া টেবুলো নাই, চববিলাক ভাঙি পেলাইছে। পঢ়া টেবুল, চকী সেইখিনি আমি অহাকালি দি দিম। এই বনৰে হাতী প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ফেন্সিঙৰ ব্যৱস্থা কৰাৰ কথা কৈছে, কিবা নিৰ্দেশ আহিছে নেকি? নাই, এতিয়ালৈকে অহা নাই। আমি অলৰেডি আমাৰ ইলেক্ট্ৰিক ফেন্সিঙৰ আমি প্ৰপ'জেল দিয়া গৈছে। আমাৰ বাক্সা ডিভিজনৰ আমি গোটেই এণ্টায়াৰ এৰিয়াটোত যিখিনিৰ পৰা হাতীৰ মানে ভূটানৰ পাহাৰৰ পৰা নামি আহে, তাতে 90 কিলোমিটাৰ আমি 90 মানে ৰানিং কিলোমিটাৰ আমি এইটো ফেন্সিঙৰ আমি ব্যৱস্থা কৰিছোঁ। এতিয়ালৈকে এইটো মানে প্ৰপ'জেলটো পঠোৱা গৈছে, কিন্তু ফাণ্ডটো দিয়া নাই, ফাণ্ডটো ৰিলিজ কৰা নাই। ফাণ্ডটো ৰিলিজ কৰিলে লগে লগে সেই পিনৰ পৰা দিলে বহুতখিনি কমি যাব। হাতী আপোনালোকে পুনৰ খেদি দিয়ে, পুনৰ উভতি আহে, কি আচলতে কি? এইটো চাওক, এতিয়া আপোনাৰ পাহাৰত খাদ্যটো কমি গৈছে, নাম্বাৰ 1। নাম্বাৰ 2 হৈছে পাহাৰত পানীটো কমি গৈছে। গতিকে খাদ্য আৰু পানীৰ সন্ধানত সিহঁতে তললৈ নামি আহিছে। গতিকে আমি বাৰে বাৰে এই যিটো হাতীৰ জাকে আজি লাষ্ট 2 মাহ ধৰি ইয়াতে অত্যাচাৰ কৰি আছে, তাক যোৱা 5 বাৰ পাহাৰত খেদি দিয়া গৈছিল, আৰু 2 দিন পিছত আৰু নামি আহে। গতিকে নামি আহিলে আমি এইখিনি আমাৰ হাতত প্ৰতিৰোধ কৰিব পৰা ক্ষমতা এইখিনি আছে যে এনেকৈ লগ হৈ আমি ধৰা হ'ল ৰাবাৰ বুলেট ইউজ কৰি হাতীখিনি আমি খেদোৱাৰ কাৰণে চেষ্টা কৰি থাকোঁ। আৰু মেইনলি পানী আৰু খাদ্যৰ কাৰণে আহিছে, ইয়াতে তললৈ নামি আহিছে। হয়, মোৰ লগত আছিলে বাক্সা জিলাৰ ডিএফঅ' বিপুল বৰ্মন আছিলে। আৰু আজি 16টাকৈ পৰিয়ালৰ দল যি টিংপাতে কওক আৰু বিভিন্ন যি সা সামগ্ৰী আজি বাক্সা জিলা বন বিভাগৰ পৰা আজি তাত যোগান ধৰা হৈছে। কাৰণ বিগত এমাহ ধৰি যিহেতু বনৰীয়া হাতীৰ যি উপদ্ৰৱ, এই উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে ইয়াৰ গঞা ৰাইজৰ। আৰু সপোনৰ যিটো ঘৰ, কৃষিজীৱী ৰাইজৰ যিটো সপোনৰ ঘৰ, এই সপোনৰ ঘৰটো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰিছে। আৰু যাৰ ফলত আজি বন বিভাগে যি এটা সজাতি এটা দল বা বন বিভাগৰ তৰফৰ পৰা আজি 16টাকৈ যি পৰিয়াল, এই পৰিয়ালক আজি ইয়াত আজি টিংপাতকে ধৰি বিভিন্ন যি সামগ্ৰী আজি তেখেতসকলে বিতৰণ কৰিছে। আৰু মোৰ লগত বাক্সা জিলা মুছলপুৰৰ ছেক্ৰেটাৰী আছে UPPL দলৰ, মই তেখেতৰ দ্বাৰা কি ক'ব আচলতে? কথাটো বহুত দুখজনক। যোৱাকালি ইয়াতে এজাক হাতী আহি পেলাই উৎপাত কৰি আমি এতিয়া আপোনালোকে চোৱাকলৈকে 12 ঘৰ মানুহক খুব বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। আৰু ইতিমধ্যে আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া অহৰহ আমাৰ লগত যোগাযোগ কৰি আছে। আৰু আমি এই ক্ষেত্ৰত গম পাই আমি বাক্সা জিলা যি আমাৰ DFO ছাৰ আছে তেখেতৰ লগত যোগাযোগ কৰিছোঁ। আৰু ইতিমধ্যে তেখেতসকল যিসকল অনিষ্ট হৈছে মেজৰভাৱে, বিশেষকৈ তেখেতসকলক টিংপাত প্ৰদান কৰিছে আৰু কম্বল, বাচন বৰ্তন এইবিলাক প্ৰদান কৰাইছে। আৰু আমি UPPL দল হিচাপে আমি তেখেতসকলক ঘৰবিলাক বনাই দিয়াৰ আমি সিদ্ধান্ত লৈছোঁ। আৰু সেইকাৰণে আমাৰ দলীয় কৰ্মীসকল ইয়াত ওলাই আহিছে। আৰু আহি পেলাই আমি দল হিচাপে, আমাৰ UPPL দল হিচাপে আমি যিসকলৰ ঘৰবিলাক নষ্ট হৈছে, বেৰ ভাঙিছে, খেতি বাতি নষ্ট হৈছে, সেইবিলাক বাৰু আমি প্ৰশাসনক জনাইছোঁ। আৰু এইখিনিতে মই বাক্সা জিলা প্ৰশাসনকো অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল ব্যক্তিৰ অনিষ্ট হ'ল সেইখিনি যাতে চৰকাৰীভাৱে ক্ষতিপূৰণৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু দলীয়ভাৱে ইতিমধ্যে আমি যিসকল ঘৰবোৰ অনিষ্ট হৈছে সেইখিনি আমি বনাই দিয়াৰ ব্যৱস্থা ইতিমধ্যে হাতত লৈছোঁ। আৰু আমাৰ UPPL দলৰ কৰ্মীসকল ইতিমধ্যে ইয়াত ওলাই আহিছে, নিশ্চয় আপোনালোক দেখাই পাইছে।
হয় নিশ্চিতভাৱে যেহেতু হাতীৰ উপদ্ৰৱৰ বাবে যিকেইটা পৰিয়ালে ঘৰ দুৱাৰ হেৰুৱাইছে সপোনৰ ঘৰটো আৰু আজি সেই দুৰ্ভগীয় পৰিঘাটাত আজি উপস্থিত হৈছে UPPL দলৰ কিছু নেতাকৰ্মী আৰু বাক্সা জিলা বন বিভাগ আৰু মুছলপুৰ জিলা UPPL দলৰ যিগৰাকী ছেক্ৰেটাৰী দয়াল শৰণীয়া আৰু দয়াল শৰণীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰমোদ বৰা নেতৃত্বাধীন চৰকাৰৰ তৰফৰ পৰা যিসমূহ পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে সেইকেইটা পৰিয়ালক তেখেতসকলে যি ঘৰ এই ঘৰ নতুনকৈ সজাই দিয়াৰ বাবে তেখেতসকলে ইতিমধ্যে মত প্ৰকাশ কৰিছে আৰু মোৰ লগত বন বিভাগৰ এগৰাকী বিষয়া আছে দাদা কি ক'ব আচলতে মই আৰু কি কওঁ আমাৰ DFO ছাৰেতো ক'লেই গোটেইখিনি আমাৰ এই অঞ্চলটোত হাতীয়ে বহুত ক্ষতি কৰি আছে আৰু আমাৰ বন বিভাগৰ তৰফৰ পৰা আমি যিখিনি পাৰিছোঁ মানে ৰাইজক সহায় কৰিছোঁ দিন ৰাতি আমাৰ বনকৰ্মীসকলে ৰাইজৰ লগত আছে হাতীৰ জাকটোৰ পিছে আছে আমি কেইবাবাৰো আমাৰ ছাৰে কৈছে কেইবাবাৰো আমি হাতীৰ জাকটো আমি ওপৰলৈ খেদি দিছোঁ কিন্তু হাতীৰ জাকটো পুনৰ নামি আহে অৰ্থাৎ ওপৰত পানী চানী নাই আমাৰ মানুহে বহুত আমি মানুহে ধ্বংস কৰিছোঁ আমি পাহাৰবিলাক যিমান পাহাৰ আছে গছ গছনি কাটি আমি ধ্বংস কৰিছোঁ তাৰ ফলত তাত এতিয়া পানী নাই কোনো খাদ্য নাই হাতীৰ গতিকে তেওঁলোকতো খাব লাগিব কিবা খাব লাগিব এইকাৰণে জনাঞ্চললৈ নামি আহিছে গতিকে মই এই চেগতে আমাৰ ৰাইজক মই অনুৰোধ জনাওঁ ইয়াৰ জৰিয়তে যে তেওঁলোকে অলপ আমাৰ জংঘলবিলাক বচাওক জংঘলবিলাক থাকিলেহে জীৱ জন্তু শান্তিত থাকিব আৰু আমিও মানৱ জাতি শান্তিত থাকিব পাৰিম এইখিনিয়ে ক'লোঁ আৰু আজি কি বিতৰণ কৰিলে দাদা আজি আমি টিনপাত বিতৰণ কৰিলোঁ আৰু ৰান্ধাৰ বাবে মানে যিবিলাকৰ মানে সঁজুলিবিলাক ভাঙি দিছে সান্দি কেৰাহী হেতা গিলাচ বাতি ইত্যাদি আমি কম্বল ইত্যাদি আমি বিটাইছোঁ হয় নিশ্চিতভাৱে কাৰণ বিগত এমাহ ধৰি যিহেতু বনৰীয়া হাতীৰ এটা বৃহৎ যি 250জনীয়া এটা হাতীৰ বৃহৎ জাকে এই অঞ্চলৰ বহুকেইটা পৰিয়ালৰ সপোনৰ ঘৰ ভাঙি বিধ্বস্ত কৰি পেলাইছিল আৰু আজি বন বিভাগৰ বাক্সা জিলাৰ বন বিভাগৰ লোক আৰু সমান্তৰালভাৱে যিগৰাকী DFO ছাৰ ডিপুল বৰ্মন ছাৰ আৰু UPPL দলৰ নেতৃবৃন্দ আজি আহি ইয়াত দুৰ্ভগীয়া পৰিয়ালকেইটাৰ ওচৰত টিংপাতকে ধৰি বিভিন্ন সা সামগ্ৰী বিতৰণ কৰে আৰু সেই পৰিয়ালকেইটাৰ আজি তেখেতসকলে সমস্যাৰ বুজ লয়